মৰমৰ কণমানিহঁত মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি আজি এতিয়া মই এটা তোমালোকক সৰু সাধু এটা কওঁ শুনা বহু বহু বছৰৰ আগতে তোমাৰ পুষ্পমেঘ নামৰ সমুদ্ৰ তীৰত বণিকপুৰ নামৰ এখন গাঁৱত এজন ডাঙৰ ব্যৱসায়ীয়ে বাস কৰিছিল তেওঁৰ নাম কি জানা বজদন্ত এই বজদন্ত বণিকজন মানে বেপাৰীজন আছিল বৰ ধনী তেওঁৰ বহুত ব্যৱসায় আছিলে তেওঁ বস্তু বাহিনী গোটাই লৈ দেখে দেখে সেই বস্তুবিলাক বিক্ৰী কৰি বহুত ধন ঘটি গৈছিলে তেওঁৰ আকৌ দুজনী ছোৱালী আছিল এজনীৰ নাম ৰাজশ্ৰী আৰু আনজনীৰ নাম দেৱশ্ৰী তাহাঁতক যি লাগে তাকেই দিয়ে দেউতাকে তাহাঁতে মানে মুখখন মেলিবলৈকে নাপায় দেউতা মোক অমুক লাগে লগে লগে আহি যায় দেউতা মোক তমুক লাগে লগে লগে আহি যায় এই কৰোঁতে কৰোঁতে ছোৱালীজনী দিনে দিনে অহংকাৰী হৈ উঠিলে লাগ বুলিলেই বস্তু পায় লগতে আকৌ তেওঁ দুটা ধুনীয়া ধুনীয়া বগা ঘোঁৰাও ছোৱালী দুইজনীকে কিনি দিলে ঘোঁৰাকেইটা লৈ ওলৈ তোলৈকে মন যায় তোলৈকে দেৱশ্ৰী আৰু ৰাজশ্ৰী ঘূৰি ফুৰে সাধাৰণ মানুহক তাহাঁতি কেৰেপেকো নকৰে আৰু যোনবিলাকে ভিক্ষা কৰি খুজি মাগি খায় তাহাঁতকতো চকু পাৰি দেখিব নোৱাৰে বেয়া ব্যৱহাৰ কৰে খোৱা বস্তু নিদিয়ে পইচা এপইচাও নিদিয়ে গতিকে তাহাঁতক মাতিবলৈ চবেই ভয় কৰে এনেকৈ এদিন ঘূৰি ফুৰোঁতে এটা মন্দিৰৰ কাষত এজন সন্ন্যাসী পালে সন্ন্যাসীয়ে গেৰুৱা বসন পিন্ধি তাতে ৰৈ আছিলে আৰু এই ধনী মানুহৰ ছোৱালীকেইজনীক দেখিয়ে ভাবিলে সিহঁতি চাগে বহুত ধন সোণ ভিক্ষা দিব এই বুলি তেওঁ ভিক্ষা খুজিলে দুইজনী ছোৱালীয়ে গেঙেৰি মাৰি উঠিলে তেতিয়া সন্ন্যাসীয়ে ক'লে বাৰু তোমালোকে আমাক মোক ধন সোণ দিব নালাগে কিন্তু অলপমান খোৱা বস্তু দিয়াচোন তেতিয়া তাহাঁতি কি দেখুৱালে জানা এটা কুকুৰে খোৱা পাত্ৰত আধা খোৱা বস্তু পৰি আছিল আৰু দুইজনীয়ে ৰাজশ্ৰী আৰু দেৱশ্ৰীয়ে সন্ন্যাসীক ক'লে যা সেই যে কুকুৰে খোৱা থালখনত আধা বস্তু পৰি আছে তাকে খাগৈ তই সেইবিলাক খোৱাহে যোগ্য ইমান বুঢ়া এজন সন্ন্যাসীক ইমান বেয়া ব্যৱহাৰ কৰি কথা ক'লে সন্ন্যাসীৰ গাত দুখ লাগি গ'ল কুকুৰে খোৱা বস্তু খাবলৈ দিছে কিমান বেয়া কথা হঠাৎ সন্ন্যাসীৰ উঠিল নহয় খং আৰু আগৰ দিনত মুখৰ পৰা এই সৎ মানুহৰ মুখৰ পৰা যি কথা ওলায় সেয়াই ফলিয়াই বুলি কয় গতিকে তেওঁ সাও দিলে যে সেই অহংকাৰী ছোৱালী দুজনী তহঁতক মই সাও দিছোঁ তহঁতি মোক কুকুৰৰ থালৰ পৰা বস্তু খাবলৈ কৈছ নহয় আৰু তহঁতৰ ৰূপ লাৱণ্য ইমান আছে তাৰ লৈ পেলাই তহঁতি অহংকাৰ কৰিছ নহয় ঠিক আছে তহঁত দুইজনী এতিয়াৰ পৰা কাউৰী হ কাউৰী নামৰ চৰাইজনী একেবাৰে কেঁতুৰ ক'লা আৰু মাতটো অতি কৰ্কশ হওক আৰু লগতে তহঁত কুকুৰৰ শত্ৰু হওক কুকুৰে তহঁতক দেখিলেই খেদি আহিব এই বুলি কৈ যাবলৈ খোজোতেইতো কি হ'ল হঠাৎ সেই ধুনীয়া ছোৱালী দুইজনী তোমাৰ ধৰা কাউৰী আৰু পাতি কাউৰী হৈ পৰিল কা 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 কাকে চৰি একেবাৰে সন্ন্যাসীৰ ভৰিত পৰিলেহি আমাক ক্ষমা কৰি দিয়া কৈছে নাই যিমানখিনি তহঁতি পাপ অৰ্জন কৰিলি ইমান দিন সেয়া পাপ ধুবলৈ তহঁতৰ ইমান সোনকালে তহঁতৰ পাপ ধুই শেষ কৰিব নোৱাৰ তহঁতি ভুগিব লাগিব গতিকে তহঁতি কাউৰী হৈ মানুহে দেখিব নোৱাৰে তহঁতক জন্তুৱে দেখিব নোৱাৰা এবিধ চৰাই হৈ পৰ আৰু তহঁতি গেলা পচা খায়েই জীৱন কটাব লাগিব সেই বুলি কোৱাৰ পিছত ৰাজশ্ৰী আৰু দেৱশ্ৰী কাউৰী হৈ পৰিল আৰু সকলোৰে বেয়া বস্তুবিলাক কা 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 কৰি খাই ফুৰিবলৈ ধৰিলে আৰু তেতিয়াৰ পৰাই কাউৰীৰ জন্ম হ'ল বুলি কোৱা হয় এই সাধুটো আমালৈ লিখি পঠিয়াইছিলে কোনে জানা তেখেতৰ কিতাপত তোমাৰ কিতাপখনৰ নাম মই আগতে দেখুৱাইছোঁ শিশুৰ সাধু কথা এই কিতাপখনত
এই সাধুটো লিখা আছে আৰু ইয়া মিলু মাহী আইতাই আমালৈ পঠিয়াইছিলে দেই থেংক ইউ বুলি ক'বা মাহী আইতাক দেই এতিয়াৰ কাৰণে সাধুটো শুনি কেনেকুৱা পালা মোক জনাবা আৰু এতিয়া বহুত ৰাতি হ'ল এতিয়াৰ কাৰণে মই তোমালোকৰ পৰা বিদায় লৈছোঁ শুভৰাত্ৰি আৰু কণ কণ মইনাহঁত তোমালোকলৈ বাই বাই